Hi everyone, Alpona's Kitchenলৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ এটা মাছৰুমৰ সহজ মছলা কাৰি ৰেচিপি লৈ আহিছো। এইটো ৰেচিপি আপোনালোকে ভাত বা ৰুটি দুইটাৰ লগতে পৰিবেশন কৰিব পাৰিব। গতিকে পলম নকৰিবলৈ ৰেচিপিটোৰ মাজলৈ যাওঁ। মাছৰুম কাৰি বনাবলৈ মই প্ৰথমে এনেকুৱা মাছৰুমৰ পেকেট এটা সুপাৰমাৰ্কেটৰ পৰা কিনা হৈছিল তাকে লৈ লৈছো। এটো বাটন মাছৰুম। এই মাছৰুমটোত যথেষ্ট ধুলিপালি লাগি থাকে, সেইবাবে অলপমান সাফা কৰি ল'ব লাগিব। এইখিনি মই এটা বাচনত উলিয়াই লৈছো আৰু এইখিনি এতিয়া মই ভালকৈ ধুই লম। দেখিছে আপোনালোকে কোলা পৰি আছে, অৰ্থাৎ ইয়াতে ধুলিপালিও আছে যথেষ্ট পৰিমাণে, সেইবাবে অকমান ভালকৈ ধুই ল'ব লাগিব। ইয়াৰ বাবে মই 1 টেবুল চামুচ ময়দা লৈছো। অলপ ময়দা মিহলি পানীত যদি আমি মাছৰুমখিনি ধুও তেতিয়া সোনকালে সাফা হৈ পৰে ধুলিপালিবোৰ, আৰু লগতে প্ৰয়োজন অনুসাৰে অকমান পানী দি লৈছো। এতিয়া মই ভালকৈ পানীখিনিত মাছৰুমখিনি ঘূৰাই ঘূৰাই ভালকৈ লৰাই সাফা কৰি লম। এনেকৈ দেখিছে অলপমান ঘূৰাই ঘূৰাই সাফা কৰিলে দেখিছে সোনকালে সহজে সাফা হৈ গৈছে। যেহেতু আমি ময়দা ব্যৱহাৰ কৰিছো সেইবাবে ধুলিপালিখিনি সোনকালে আঁতৰি যায়। এইটো পদ্ধতিৰে মই গুটেখিনি মাছৰুম এনেকৈ ভালকৈ ধুই লৈছো। মাছৰুমখিনি ভালকৈ ধোৱা হৈ গ'ল। দেখিছে আপোনালোকে যথেষ্ট বগা হৈ পৰিছে। এই পিছফালৰ ডালটো আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে, নিদিবও পাৰে। মই বেছিকৈ কোলা পৰি থকা ডালখিনি আঁতৰাই দিম বুলি ভাবিছো, আৰু যিখিনি অকমান বগা হৈ আছে সেইখিনি ব্যৱহাৰ কৰিম। এইখিনি মই অকমান মাজে মাজে আঁতৰাই দিছো, আৰু এইটো মাছৰুমটো ওলাই পৰিছে। এইটো পিছত আমি ভালকৈ কাটি ল'ব লাগিব। এতিয়া ওপৰত এখন ছাল থাকে পাতল বাকলিৰ নিচিনা, সেই বাকলিটো গুচাই দিব লাগিব। সেইটো খোৱাৰ যোগ্য নহয়। সেই বাকলিটো গুচাই দিলে তেতিয়া সোনকালে সিদ্ধ হৈ পৰে মাছৰুমখিনি আৰু খাবলৈও ভাল হয়। এতিয়া মই এনেকৈ লাহে লাহে সেই বাকলিখিনি গুচাই লৈছো, আৰু দেখিছে তলৰ বগা অংশটো ওলাই পৰিছে। এইটো মাছৰুমৰ পিছফালৰ ডালটো সাফাই দেখিছো, সেইবাবে মই এইটো ব্যৱহাৰ কৰিম। এইটো মই উলিয়াই পেলাই নিদিওঁ। এনেকৈ মই গুটিখিনি সাফা কৰি ল'লো। মাছৰুমখিনি দেখিছে মই বাকলিবোৰ গুচাই ল'লো। এনেকৈ গুটিখিনি মাছৰুম সাফা হৈ পৰিছে। এতিয়া মই এনেকৈ দীঘলে দীঘলে মাছৰুমখিনি কাটি ল'ম। যথেষ্ট কোমল হয় মাছৰুমখিনি, সেইকাৰণে কাটোতে অলপ সাৱধান হ'ব, নহ'লে গুৰি হৈ যাব পাৰে। এনেকৈ পঠালিকৈ অলপ অলপকৈ কাটিলে মাছৰুমখিনি ভালকৈ কাটিব পাৰি। আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ কাটি ল'ব পাৰিব। মই মাজে মাজে দুই এটা এইটো পদ্ধতিৰেও কাটিছো। এনেকৈ কাটিলেও ভাল লাগে। আৰু এয়া মোৰ গোটেইখিনি মাছৰুম কাটি হৈ গৈছে। এনেকৈ মই দীঘলে দীঘলে কাটি লৈছিলোঁ। ইয়াৰ পিছতে মই থাল এখনত অলপমান বিলাহী, আলু আৰু পিঁয়াজ লৈছোঁ কাৰিৰ জোখাৰে। আৰু এতিয়া মই এখন কেৰাহী পাতি লৈছোঁ, আৰু তাতে মিঠাতেল অকণমান গৰম হ'বলৈ দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পিছত ইয়াতে মই আলুখিনি অকণমান ভাজি ল'ম। দুই পিঠি লুটিয়াই আলুখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ব। আলুখিনি ভাজি হৈ গ'ল, আৰু এতিয়া মই এইখিনি কাঢ়ি লৈছোঁ। ভালকৈ তেলখিনি নিগৰাই ল'ব, আৰু এই তেলতে এতিয়া মই পিঁয়াজখিনি দি দিম, আৰু এইখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। পিঁয়াজখিনি অকণমান ভাজি উঠি ইয়াতে মই দুটা জলকীয়া ফালি দিছোঁ। আপোনালোকে যদি কেঁচা জলকীয়া দিব বিচৰা নাই তেতিয়াহ'লে আপোনালোকে জলকীয়াৰ গুড়িও দিব পাৰে। মই কেঁচা জলকীয়াই ফালি দিছোঁ, আৰু অকণমান জলকীয়াৰ ফ্লেভাৰটো ওলোৱাকৈ অকণমান লৰাই দিছোঁ। আৰু ইয়াৰ পিছতে মই 1 চামুচ আদা নহৰুৰ অলপ থেতেলিয়াই ইয়াতে দি দিছোঁ। এনেকৈ দিলে আদা নহৰু ফ্লেভাৰটো ভালকৈ ওলায়, আৰু তেতিয়া মছলা কাৰিখন খাবলৈ ভাল হয়। সেইবাবে মই প্ৰায়ে এনেকৈ থেতেলিয়াইহে দিওঁ। আদা নহৰু পেষ্ট কৰি দিলে সেই টেষ্টটো নাহে, সেইবাবে মই থেতেলিয়াই দিছোঁ। আৰু এতিয়া মই দিছোঁ 1 চামুচ ধনিয়া গুড়ি, 1 চামুচ কাশ্মীৰী জলকীয়াৰ গুড়ি, আৰু 1 চামুচ মিট মছলা দিছোঁ, তেতিয়া অকণমান ফ্লেভাৰটো ভাল হয়। আৰু ইয়াৰ পিছতেই গোটেই মছলাখিনি এতিয়া মই ভালকৈ লৰাই দিম। জুইটো খালি কম কৰি ৰাখিব। বেছি জুইত ৰাখিলে মছলাখিনি দি যাব পাৰে, সেইবাবে ষ্টিমটো কমাই ৰাখিব। আৰু কমটি ষ্টিমতে মই লৰাই লৰাই মছলাখিনি অকণমান ভাজি ল'লোঁ।
এতিয়া মই ইয়াতে 1 চামুচমান হালধি গুড়ি দিছোঁ আৰু এতিয়া হালধি গুড়িখিনি ভালকৈ মছলাখিনিৰ লগত মিলাই লৈছোঁ। মছলাখিনি অকণমান ভাজি উঠি ইয়াতে মই এতিয়া বিলাহীখিনি দি দিম। বিলাহীখিনি মই সৰু সৰুকৈ কাটি লৈছিলোঁ। এনেকৈ কাটি ল'লে সোনকালে বিলাহীখিনি গলি যায় আৰু তেতিয়া বনাবলৈ সহজ হয়। ডাঙৰ ডাঙৰকৈ থাকিলে সিজোতে সময় লাগে, সেইবাবে এনেকৈ সৰু সৰুকৈ বিলাহীখিনি কাটি ল'ব, তেতিয়া সোনকালে সিদ্ধ হৈ পৰে। এতিয়া মছলাখিনিৰ লগত ভালকৈ মই লৰাই দিছোঁ বিলাহীখিনি অকণমান কোমল হোৱাকৈ। এতিয়া ইয়াতে মই অকণমান নিমখ দিম। নিমখ দিলে বিলাহীখিনি কোমলি যাব আৰু তেতিয়া সহজেই সিদ্ধ হৈ যাব। আৰু বিলাহী দিছোঁ যেতিয়া অকণমান চেনি দিছোঁ আৰু এতিয়া মই ভালকৈ মছলাখিনিৰ লগত বিলাহীখিনি মিলাই ল'ম। বস্তুখিনি ভালকৈ সিদ্ধ হোৱাকৈ লৰাই দিব লাগিব। এতিয়া বিলাহীখিনি গলি যাবলৈ মই অকণমান ঢাকোন মাৰি দিছিলোঁ। 5 মিনিটমান পিছতে মই ঢাকোন উঠাইছোঁ। দেখা পাইছে অকণ অকণ পানী ওলাইছে মছলাখিনিৰ পৰা। এতিয়া মই এইখিনি ভালকৈ অকণমান লৰাই দিম আৰু বিলাহীখিনি অকণমান হিচি হিচি ভালকৈ মিলাই দিম যাতে গলি যায়। গোটেইখিনি বিলাহী ভালকৈ হিচি হিচি মিলাই দিব। ইয়াৰ পিছতে ইয়াতে মই কাৰীৰ জোখাৰে অকণমান পানী দিম। বহুত বেছি পানী দি নিদিওঁ। এতিয়াই মই অকণমান পানী দি আৰু অকণমান বিলাহীখিনি গলি যোৱালৈকে মই পানী দিছোঁ অকণমান। বিলাহীখিনি ভালকৈ মিহলাই লৈ ইয়াতে মই এতিয়া আগতে ভাজি থোৱা আলুখিনি দি দিছোঁ। আলুখিনি মই আধা ভজাকৈ লৈছিলোঁ, সম্পূৰ্ণকৈ ভজা নাছিলোঁ। আৰু তাৰ লগতে মই এতিয়া ইয়াতে কাটি থোৱা মাছৰুমখিনি দি দিম। মাছৰুমখিনি দি উঠি এতিয়া ভালকৈ মছলাখিনিৰ লগত মিহলি হোৱাকৈ লৰাই ল'ব। চাব যাতে বেছিকৈ জোৰ জোৰকৈ নলৰাব, নহ'লে মাছৰুমখিনি ভাঙি যাব পাৰে আৰু তেতিয়া গোটেইখিনি গুড়ি হৈ যাব আৰু দেখিবলৈও বেয়া দেখিব, খাবলৈও ভাল নালাগিব। সেইবাবে অকণমান গোটা গোটা হৈ থকাটো আচলতে মই বিচাৰিছোঁ। সেইকাৰণে লাহে লাহে অকণমান এনেকৈ লৰাই দিব আৰু 5 মিনিটৰ বাবে মই ঢাকোন লগাই দিলোঁ। আৰু ইয়াত দেখিছে 5 মিনিটৰ পিছত যথেষ্ট পানী ওলাইছে, মাছৰুমখিনিৰ পৰাও যথেষ্ট পানী ওলাইছে। আৰু এতিয়া ভালকৈ গোটেইখিনি বস্তু লাহে লাহে এবাৰ মিলাই দিব। এতিয়া পানীখিনি যিহেতু অকণমান শুহি গৈছে, সেইবাবে ইয়াতে আমি অকণমান পানী দিব লাগিব কাৰীৰ জোখাৰে। সেইবাবে মই ভালকৈ লৰাই লৈ ইয়াতে আধা গিলাচমান পানী দি দিছোঁ। বহুত বেছি পানী নিদিব, একেবাৰে পনীয়া কৰিব খোজা নাই, কিন্তু অকণমান কাৰীৰ জোখাৰে যিহেতু পানী দৰকাৰ হ'ব, সেইবাবে আধা গিলাচমান পানী ইয়াতে দি দিছোঁ। আৰু এতিয়া শেষত অকণমান গৰম মছলাৰ গুড়ি দিছোঁ আৰু গৰম মছলাৰ গুড়িখিনি দি অকণমান উতলাই ল'ব। বস্তুখিনি ভালকৈ মিহলাই লৈছোঁ আৰু ইয়াৰ পিছতে মই অকণমান ঢাকোন মাৰি উতলিবলৈ দিম যাতে গোটেইখিনি বস্তু ভালকৈ মিহলি হৈ পৰে। 5 মিনিট পিছতে মই ঢাকোন আঁতৰাইছোঁ। আমাৰ মছলা কাৰী ৰেডি হৈয়ে গৈছে। এতিয়া অকণমান লৰাই লৈ ইয়াতে মই শেষত অকণমান কচুৰি মেথি দি দিম বুলি ভাবিছোঁ। কচুৰি মেথি দিলে টেষ্টটো যথেষ্ট ভাল হৈ পৰে। ইয়াত দেখিছে মাছৰুমখিনি আমাৰ সিদ্ধ হৈ পৰিছে। অকণমান আলু লৰাই চাইছোঁ, আলুখিনিও সিদ্ধ হৈ পৰিছে আৰু আমাৰ মাছৰুমৰ মছলা কাৰী ৰেডি হৈ গৈছে। এতিয়া মই শেষত ইয়াতে অকণমান কচুৰি মেথি ভালকৈ হাতৰ তলুৱাত এনেকৈ গুড়ি কৰি লৈ ইয়াৰ ওপৰতে ছটিয়াই দিম। কচুৰি মেথি দিলে শেষত গোন্ধটো ধুনীয়া আহে আৰু খাবলৈ মছলা কাৰীখন যথেষ্ট সোৱাদযুক্ত হৈ পৰে। সেইবাবে মই অকণমান মেথি দি দিছোঁ লাষ্টত, কচুৰি মেথি। আৰু অকণমান উতলাই লৈ এয়া আমাৰ মাছৰুমৰ মছলা কাৰী পৰিৱেশন কৰিব পৰাকৈ ৰেডি হৈ গৈছে। মই বাতি এটাতে এয়া উলিয়াই আপোনালোকক পৰিৱেশন কৰিছোঁ। কালাৰটো যথেষ্ট সুন্দৰ হৈছে দেখিবলৈ আৰু লোভনীয়ও হয়। এইখন মছলা কাৰী খাই যথেষ্ট ভাল লাগে। ভাত বা ৰুটি দুয়োটাৰ লগতে খাই যথেষ্ট সোৱাদ পাব। আশা কৰোঁ আজিৰ মাছৰুম মছলা কাৰীৰ ৰেচিপিটো আপোনালোকে ভাল পাইছে। ভাল পালে লাইক এটা কৰিব বুলি আশা কৰিছোঁ। আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেললৈ, তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু আপোনালোকে যদি ফেচবুকত চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি থৈ যাবলৈ নাপাহৰিব। তেনেহ'লে পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।